সব গুৱাহাটীৰ কৃত্ৰিম বানপানী সম্পৰ্কে আৰু যদে মদে পাহাৰ খনন সম্পৰ্কে আমি যোৱা ফেব্ৰুৱাৰী মাহত নৰ্থ ইষ্ট ইকো ডেভেলপমেণ্ট সোসাইটিৰ হৈ এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি দাখিল কৰিছিলোঁ। গোচৰ নম্বৰ হৈছে PIL নম্বৰ 14 2024। এই গোচৰটোত আমি গুৱাহাটীৰ চাৰিওফালে যেনেকুৱা যদে মদে পাহাৰ খননৰ ফলস্বৰূপে ভূমিস্খলন আৰু গুৱাহাটীত যি ধৰণে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু যাৰ ফলত গুৱাহাটী মহানগৰীবাসী আৰু বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণ যি ধৰণৰ কষ্ট আৰু দুৰ্ভোগ ভুগিবলগীয়া হয় সেই সংক্ৰান্তত আমি সেই দৃষ্টিৰে আমি এই PILখন গোচৰ মহামান্য উচ্চ ন্যায়ালয়ত দাখিল কৰিছিলোঁ আৰু ইয়াৰ শুনানি লৈ বিভিন্ন পক্ষক চৰকাৰী পক্ষৰ ফালৰ পৰা তেওঁলোকৰ ক'বলগীয়াখিনি ক'বলৈ মহামান্য উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিলে। কেইবাটাও শুনানি হৈছে, কিন্তু তেওঁলোকে সময়মতে তেওঁলোকৰ যি এফিডেভিট সেইটো দাখিল কৰিব নোৱাৰাৰ কাৰণে মাজত এবাৰ বিভিন্ন বিভাগক তেওঁলোকে জৰিমনাও বিহিছিলে মহামান্য উচ্চ ন্যায়ালয়ে। তাৰপিছত ডিজাষ্টাৰ মেনেজমেণ্টে এফিডেভিট দাখিল কৰিলে, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু অন্যান্য বিভাগে এফিডেভিট দাখিল নকৰাৰ কাৰণে যোৱা 5 তাৰিখে যি ধৰণৰ গুৱাহাটীত কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ল সেই সম্পৰ্কে গুৱাহাটী হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ মাননীয় সভাপতি কেয়ান চৌধুৰী সাহেবে আমাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৃষ্টিগোচৰ কৰোঁতে আমাৰ এই কেছটো যোৱাকালি তালিকাভুক্ত কৰে আৰু ইয়াৰ শুনানি গ্ৰহণ কৰে। শুনানি কালত অসম চৰকাৰৰ মহাধিবক্তা ডাঙৰীয়াৰ ফালৰ পৰা চৰকাৰী পক্ষই কি ধৰণৰ কাম কাজ কৰি আছে এই সম্পৰ্কে কৃত্ৰিম বানপানী ৰোধৰ কাৰণে বা পাহাৰ খননৰ বিৰুদ্ধে সেই সম্পৰ্কে শুনে আৰু অহা 19 তাৰিখে বিস্তাৰিত প্ৰতিবেদন দাখিল কৰাৰ কাৰণে প্ৰতিটো বিভাগক নিৰ্দেশ দিয়ে মহামান্য মহাধিবক্তাৰ জৰিয়তে। আৰু গোচৰটোত কোৰ্টৰ ফালৰ পৰা জ্যেষ্ঠ অধিবক্তা বা হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ সভাপতি মাননীয় কেয়ান চৌধুৰী সাহেবক কোৰ্ট বন্ধু হিচাপে নিযুক্তি দিয়ে আৰু অহা 19 তাৰিখে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব।